সকলোৰে বাবে অন্য এটা গুড নিউজ লৈ আহিছোঁ। MSSV নগাঁও ৰিক্ৰুইটমেণ্ট 2026 7 গ্ৰেড 3 এণ্ড গ্ৰেড 4 পষ্টটো মুকলি কৰি দিয়া হৈছে। ইয়াতে ফুল ফৰ্মটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, ইয়াতে চমুকৈ MSSV নগাঁও। ইয়াতে পদসমূহ মুকলি কৰি দিয়া হৈছে। ইয়াতে কি পদ থাকিব, গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবেও ইয়াতে পষ্ট মুকলি কৰি দিয়া হৈছে। আপোনালোকে কি কোৱালিফিকেশ্যন লাগিব, কেনেধৰণৰ সকলোখিনি এপ্লাই প্ৰক্ৰিয়া হ'ব, সকলোখিনি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু যদিহে চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈও এনেদৰে জব ৰিলেটেড ইনফৰমেশ্যনবোৰ সময়মতে পাই থাকিব পাৰে। ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁও ফালৰ পৰা গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ বাবে 7টা পষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে কোৱালিফিকেশ্যন কি লাগিব ইয়াতে দিয়া হৈছে, গ্ৰেড 3 এমপ্লয়ৰ বাবে MTৰ বাবে ইয়াতে নাম্বাৰ অফ পষ্টৰ সংখ্যা এটা দিয়া হৈছে। ইয়াতে পে স্কেলটো দিয়া হৈছে পাৰ মেট্ৰিক্স ইয়াতে দিয়া হৈছে। ইয়াতে মেনশ্যন কৰি দিয়া নাই। আপোনালোকে যেতিয়ালৈকে সকলোখিনি ভৰ্তি প্ৰক্ৰিয়া কমপ্লিট নহয় তেনে ক্ষেত্ৰত আপোনালোকে এইখিনি চাব নোৱাৰে। তাৰপিছত ইয়াতে গ্ৰেড 3 এমপ্লয় ইয়াতে এক্সামিনেশ্যনৰ বাবে ইয়াতে নাম্বাৰ অফ পষ্টৰ সংখ্যা দিয়া হৈছে এটা, আৰু পে স্কেলটো আপোনালোকৰ পে মেট্ৰিক্স লেভেলৰ থাকিব। আপোনালোকে যদি পে মেট্ৰিক্স লেভেল কি হয় নাজানে তেনে ক্ষেত্ৰতো আপোনালোকে গুগলত চাৰ্চ কৰি পিনিও পে মেট্ৰিক্স লেভেলত কিমান টকা পে কৰা হয় আপোনালোকে চাই ল'ব পাৰে। ইয়াতে গ্ৰেড 4ৰ বাবে এমপ্লয়ৰ বাবেও ইয়াতে MTSৰ বাবে 5টা পষ্ট মুকলি কৰি দিয়া হৈছে এজ পাৰ পে মেট্ৰিক্স MSSV। ইয়াতে গ্ৰেড 3 এমপ্লয়ৰ বাবে ইয়াতে কোৱালিফিকেশ্যন কি লাগিব, ইয়াতে কেণ্ডিডেট ডিগ্ৰী মানে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী কমপ্লিট হোৱা হ'ব লাগিব এনি ষ্ট্ৰীমৰ পৰা আৰু আপোনালোকৰ ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত আপোনালোকৰ আহিলে ৱৰ্কিং নলেজ আপোনালোকৰ এডুকেশ্যন ইনষ্টিটিউট এজ গ্ৰেড 3 এমপ্লয় হিচাপে আপোনালোকৰ থাকিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ কেণ্ডিডেট মাষ্ট হেভ 1 year কম্পিউটাৰ কৰ্চ কৰা হ'ব লাগিব, তেতিয়াহে এইকেইটা পদৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছতে আহিলে আপোনালোকৰ গ্ৰেড 3 এমপ্লয় এক্সামিনেশ্যনৰ বাবে ইয়াতে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী এনি ডিচিপ্লিন আপোনালোকৰ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কৰা হ'ব লাগিব। তাৰপিছতে আপোনালোকৰ PG ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব। তাত আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন কৰাত ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট ইনক্লুড কৰা থাকিব লাগিব। নতুবা আপোনালোকৰ এক্সামিনেশ্যন মেনেজমেণ্ট ছফ্টৱেৰৰ নলেজ থকা হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। তাৰপিছতে আহিলে আপোনালোকৰ কেণ্ডিডেট মাষ্ট হেভ এবিলিটি মেইনটেইনিং ডিজিটেল ৰেকৰ্ডছ এণ্ড ডাটা কনফিডেণ্টলি, নলেজ অফ অনলাইন এক্সামিনেশ্যন ছিষ্টেম এণ্ড ৰিজাল্ট প্ৰচেছিং, এইকেইটা নলেজ আপোনালোকৰ থকা হ'ব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ কেণ্ডিডেটছ মাষ্ট হেভ এক্সপিৰিয়েঞ্চ প্ৰচেছিং এক্সামিনেশ্যন ৰেকৰ্ডছ, ইয়াতে থকা হ'ব লাগিব। ৰিজাল্ট প্ৰিপেৰেশ্যন, মাৰ্কশ্বিট, চাৰ্টিফিকেট এণ্ড ৰিলেটেড ডকুমেণ্টছৰ নলেজ থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি বেছিক নলেজখিনি সকলোৰে থাকে। যিসকলে টিচিং লাইনত যাম বুলি ভাবিছে বা নন টিচিঙত যিসকলে যাম বুলি ভাবিছে সকলোৰে বেছিক নলেজ থাকেই। আপোনালোকৰ বেছিক নলেজ নথকাকৈ কোনো আবেদন কৰিবলৈ নাযায়। তাৰপিছত আহিলে ইয়াতে প্ৰিফাৰেঞ্চ চেল বি গিভেন টু কেণ্ডিডেটছ হেভ এক্সপিৰিয়েঞ্চ এনি এক্সামিনেশ্যন ৰিলেটেড কনফিডেণ্টেল ৱৰ্ক ইন ইউনিভাৰ্চিটি বৰ্ড অট'নমাছ ইনষ্টিটিউটৰ ফালৰ পৰা যদি আছে তেনে ক্ষেত্ৰতো আপোনালোকে আবেদন কৰিব পাৰে। ঠিক তেনেদৰে আপোনালোকৰ গ্ৰেড 4 এমপ্লয়ৰ বাবে কেণ্ডিডেট মাষ্ট আপোনালোকৰ HSLC মানে আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'ব লাগিব মিনিমাম, আৰু এনি ৰিকগনাইজ আপোনালোকৰ থাকিব লাগিব। আপোনালোকে যদি চেবা বা CBSE পৰাও কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছতে আহিলে মাষ্ট হেভ ৱৰ্কিং নলেজ এডুকেশ্যনেল ইনষ্টিটিউট এজ গ্ৰেড 4 এমপ্লয় হিচাপে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ মানে আপোনালোকৰ কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ লাগিব, কিন্তু আপোনালোকৰ ৱৰ্কিং নলেজটোত থকা হ'ব লাগিব। আপোনালোকে কেনেদৰে হেণ্ডেল কৰিব লাগিব আপোনালোকৰ গ্ৰেড 4 কৰ্মচাৰী হিচাপে সেইখিনি আপোনালোকৰ নলেজ থকাটো হ'ব লাগিব। আৰু আপোনালোকৰ চিটিজেনশ্বিপ এজ এপ্লিকেণ্ট মাষ্ট বি ইণ্ডিয়ান হ'ব লাগিব, ইয়াতে দিয়া হৈছে। তাৰপিছত আহিলে আপোনালোকৰ ফিটনেছটো আপোনালোকৰ নৰ্মেলি আপোনালোকৰ মেডিকেল অফিচাৰে আপোনালোকৰ বডি চাৰ্টিফিকেট ডিউলি কৰিব। আপোনালোকৰ নৰ্মেলি ফিট থাকিব লাগিব, ফিজিকেল ফিট। আপোনালোকৰ আই হওক বা আপোনালোকৰ সকলোখিনি দেহৰ যিখিনি অংগ আছে সেইখিনি ঠিক থাকিব লাগিব, তেতিয়াহে আপোনালোকে যিসকলৰ নতুনকৈ গ্ৰেড 4ত জইন কৰিছে তেওঁলোকেও গম পায় যে তেওঁলোকক আপোনালোকে যিহেতু দেখিছে মেডিকেল ফিটনেছ চাৰ্টিফিকেট আপোনালোকৰ সকলো ক্ষেত্ৰতে আজিকালি বাধ্যতামূলক কৰি দিয়া হৈছে। তাৰপিছতে আহিলে আপোনালোকৰ এপ্লিকেশ্যন ফিজ ইয়াতে এটা বিচৰা হৈছে। আপোনালোকৰ এমাউণ্টটো 500 টকা এপ্লিকেশ্যন ফিজ বিচৰা হৈছে ৰেজিষ্টাৰ হিচাপে।
তাৰপিছত আপোনালোকৰ পে'মেণ্টটো পঠিয়াব লাগিব। ইয়াতে IFC কোড এটা দিয়া হৈছে। আপোনালোকৰ IFC কোডটো দিয়া হৈছে ষ্টেট বেংক নগাঁও মেইন ব্ৰাঞ্চৰ ইয়াতে IFC কোডটো দিয়া হৈছে। তাতে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। আৰু যিহেতু আপোনালোকৰ এপ্লাই প্ৰচেষ্টাবোৰ এতিয়ালৈকে চলি গৈছে, আপোনালোকৰ লাষ্ট ডেটটো মই ইতিমধ্যে কৈ দিলোঁ। আপোনালোকে সেই লাষ্ট ডেটৰ মতে এপ্লাই কৰিব পাৰে। আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে চাব পাৰে। ইয়াতে এপ্লিকেশ্যন ফৰ্মখন ইয়াতে ক্লিক কৰিলে সকলোখিনি ইনফৰমেশ্যন পাই যাব। ইয়াতে এপ্লিকেশ্যন ফৰ্মখন ইয়াতে আপোনালোকে চাব পাৰে। ইয়াতে এপ্লিকেশ্যন ফৰ্মখন ইয়াতে দিয়া হৈছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি পিনি নতুবা আপোনালোকে assamcareer.com ভিজিট কৰি পিনি সকলোখিনি এপ্লিকেশ্যনৰ যিখিনি ফৰ্ম হয় সেই ফৰ্মখন পাই যাব। এপ্লিকেশ্যন ফৰ্মখন ইয়াতে চিম্পুল দিয়া হৈছে। আপোনালোকৰ অফলাইন হ'ব। ইয়াতে অফলাইন ফৰ্ম কৰি পিনি আপোনালোকে ফিল আপ কৰি পিনি আপোনালোকে ডাক যোগে এইখিনি পঠিয়াব লাগিব। ইয়াতে এডভাৰটাইজমেণ্ট নম্বৰটো দিব লাগিব, ডেট দিব লাগিব, নেম অফ পষ্ট এপ্লাই দিব লাগিব। এইখিনি বেছিক ইনফৰমেশ্যনখিনি আপোনালোকে দিব লাগিব। আৰু এইখিনি আপোনালোকে ব্লক লেটাৰত দিব, ব্লেক পেনত দিব, নতুবা আপোনালোকে ৰেড পেন ইউজ নকৰিব। আপোনালোকে ব্লু নহ'লে ব্লেক পেন ইউজ কৰি পিনি এইখিনি আপোনালোকৰ যিখিনি বায়'ডাটাত আপোনালোকে যিখিনি ইনফৰমেশ্যন দিয়ে সেইখিনি আপোনালোকে ইনফৰমেশ্যন ইয়াতে বায়'ডাটা হিচাপে আপোনালোকে ফিল কৰিব লাগিব। এইখিনি ফিল কৰাৰ পিছত ইয়াতে যিখন অফলাইন ফৰ্ম আছে আপোনালোকে দেখি পাইছে, সেই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি পিনি সকলোখিনি আপোনালোকে কৰি পিনি জমা দিব লাগিব পোষ্টেল এড্ৰেছটোত। আৰু আপোনালোকে এপ্লিকেশ্যন ফিজ এটাও ইয়াতে পে' কৰিব লাগিব। আশা কৰোঁ আপোনালোকে ইনফৰমেশ্যনটো বুজি পালে। আৰু যদিহে কিবা ডাউট থাকে তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট যোগেৰে সুধিব পাৰে। আপোনালোককো সম্পূৰ্ণ তথ্য প্ৰদান কৰা হ'ব। আজিলৈ ইমানে। ধন্যবাদ। জয় অসম। পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ।